নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 জুলাই। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ। এতিয়াৰ পৰা নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন কাৰ্ড। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহিছে এক ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। ৰেচনৰ চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকী। বজাৰৰ দৰতকৈ কমকৈ লাভ কৰিব এতিয়াৰ পৰা ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰি যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে, মাত্ৰ 250 টকাতে লাভ কৰিব চিলিণ্ডাৰ। কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলক দিব লাগিব ফিংগাৰপ্ৰিণ্ট। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। গছপুলি ৰোৱা মহিলাই শীঘ্ৰে লাভ কৰিব চৰকাৰী ধন। প্ৰকাশ পাইছে তালিকা। কোনে কোনে পাব ধন এতিয়াই কৰক পৰীক্ষা। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। গছপুলি ৰোৱা মহিলাই শীঘ্ৰে লাভ কৰিব চৰকাৰী ধন। সমষ্টি ভিত্তিক প্ৰকাশ পাইছে এবাৰ তালিকা। কোনে কোনে লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন। শীঘ্ৰে সকলো মহিলাই লাভ কৰিব 10,000 টকা। আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিত 10,000 টকা। আগষ্ট মাহত 5টাকৈ সমষ্টিৰ বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 টকা। ইতিমধ্যে প্ৰকাশ পাইছে সমষ্টি ভিত্তিক ধন বিতৰণ দিন। আৰু আগষ্ট মাহত নলবাৰী, জাগিৰোড, পাথাৰকান্দি লগতে মাৰ্ঘেৰিটা, ধুবুৰীৰ লাখ লাখ মহিলাই লাভ কৰিব 10,000 টকা। আৰু সমষ্টি ভিত্তিক ধন বিতৰণৰ দিন ঘোষণা অসম চৰকাৰৰ। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। উচ্ছেদৰ বিৰুদ্ধে 5,000 সংখ্যালঘুৰ গৰ্জন। মুছলমানে সত্যৰ কাৰণে প্ৰতিবাদ কৰিছে। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। মুছলমানে সত্যৰ কাৰণে প্ৰতিবাদ কৰিছে। প্ৰয়োজনত বছৰ বছৰ ধৰি জেল খাটিব মুছলমানে। উচ্ছেদ কোনোপধ্যে মানি লয় নহয় মুছলমানে। গাজা প্লেষ্টোনৰ দৰে পৰিৱেশ হৈছে এইবাৰ অসমত। ভাৰতীয় নাগৰিকক বাংলাদেশী কোৱা বন্ধ কৰক চৰকাৰে। আৰু বিজেপি চৰকাৰে মিয়াৰ নামত কৰি থকা ৰাজনীতি বন্ধ কৰক। উচ্ছেদিত পৰিয়ালক পট্টাভূমি সংস্থাপন নিদিয়া পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ। উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সমদল। চৰকাৰক প্ৰত্যাহ্বান জনাই সংখ্যালঘুৱে কৰিব জংগী আন্দোলন। মিয়া পৰিষদৰ প্ৰতিবাদত কবি উঠিল এইবাৰ ৰাজ্য। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। বেদখলকাৰীৰ ওপৰত কৰা উচ্ছেদ আমি সমৰ্থন কৰিছো। মিয়া দিগদাৰী কৰিছে খিলঞ্জীয়া মুছলমানক। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। বেদখলকাৰীৰ ওপৰত কৰা উচ্ছেদক আমি সমৰ্থন কৰিছো। আৰু মিয়াই বদনাম কৰিছে খিলঞ্জীয়া মুছলমানক। আৰু আমছুৱে কেৱল প্ৰব্ৰজনকাৰী মুছলমানৰ হৈ মাত মাতিছে। NRCত নাম থাকিলে খিলঞ্জীয়া হৈ যাব নোৱাৰে। সদায় প্ৰব্ৰজনকাৰী মুছলমানৰ হৈ মাত মাতি আহিছে এই সংগঠনটোৱে। অসমৰ সকলো মুছলমানৰ হৈ মাত মাতাৰ অধিকাৰ আমছু নাই। অসমত যি উচ্ছেদ চলিছে, অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়াৰ স্বাৰ্থৰ উচ্ছেদ চলিছে। অসমৰ বনাঞ্চল, চৰণীয়া পথাৰ পৰিকল্পিতভাৱে বেদখল কৰি চলিছে। মৌলানা বাছানীৰ দিনতে বেদখলৰ এই পৰিকল্পনা ৰচনা কৰা হৈছিল বুলি মন্তব্য। আৰু জনগাঁথনি সলনি কৰি অসমক বাংলাদেশৰ লগত চামিল কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলি মন্তব্য।